MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ সংবাদ। শোণিতপুৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই মন্তব্য কৰে বিপুল ভোটত শোণিতপুৰৰ পৰা জয়লাভ কৰিব প্ৰাৰ্থীগৰাকীয়ে। নিউজ ডাইৰেক্ট ৰিপৰ্ট। শোণিতপুৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই মন্তব্য কৰে বিপুল ভোটত শোণিতপুৰৰ পৰা জয়লাভ কৰিব প্ৰাৰ্থীগৰাকীয়ে। উল্লেখযোগ্য যে শোণিতপুৰৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বালিপাৰাৰ খনামুখ ৰঙাজান কচুবিল ঘোঁৰামাৰী কোনাবিল বোকা গাঁৱৰ লগতে কেইবাখনো নিৰ্বাচনী সভাত বিজেপিৰ শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰে। তেখেতক সংগ দিয়ে ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। লগতে বালিপাৰাৰ বোকাগাঁও নামঘৰলৈ গৈ ৰঞ্জিত দত্তই সেৱা লৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি কয় যে মই ৰেকৰ্ড সংখ্যক ভোটত জয়ী হ'ম। আনহাতে উক্ত নিৰ্বাচনী সভাতেই বহু কেইগৰাকী কংগ্ৰেছী আৰু আপৰ নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰে বুলি জানিবলৈ দিয়ে প্ৰাৰ্থীগৰাকীয়ে। আজি প্ৰায় 5খন সভা ৰাজনৈতিক সভা আমাৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ বালিপাৰা যি মণ্ডল বিধায়কজনে প্ৰত্যেকখন সভাতে আমাক সহযোগ কৰিলে। ৰাইজৰ বিপুল উৎসাহ আছে, বিশেষকৈ মহিলা সভা সমিতিবিলাকত প্ৰায় 90% মহিলা উপস্থিত আৰু সেইখন এই বোকাগাঁও আৰু এই অঞ্চলৰ যি গ্ৰাম্য সংগঠন আছে ইয়াত আমি আশীৰ্বাদ ল'বলৈ ৰাইজে আশীৰ্বাদ দিলে। আৰু বালিপাৰা বা গোটেই ৰাঙাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি অতি সবল হৈ আছে। কিয়নো ইয়াত আপোনালোকে নিশ্চয় জানে যে 2006 চনত আমি অভিজিত হাজৰিকাক ইয়াত আমি জিকাইছোঁ। সেইটো সময়ত 2001 চনৰ বিধায়ক আছিল। 2006 চনৰ অভিজিত হাজৰিকা ৰাঙাপাৰা সমষ্টিৰ পৰা জিকি গৈছিল। আৰু ৰাঙাপাৰা সমষ্টিত 1990 চনৰ পৰা বিজেপিৰ সাংগঠনিক স্থিতি ভাল আছে। 2004 চনত ৰাঙাপাৰা যিটো টাউন কমিটি, সেই টাউন কমিটিত আমি 4টা ছিট জিকিছিলোঁ। সেইটো সময় মই বিধায়ক আছিলোঁ। ৰাঙাপাৰা টাউন কমিটিত মই লাগাতাৰ 3 দিন মই কেম্পেইনিং কৰিছোঁ আৰু টাউন কমিটি আমি তাত গঠন কৰিছোঁ। সেই দুৰ্ভাগ্য, সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে। কংগ্ৰেছৰ চৰকাৰে আমাৰ সদস্যসকলক লৈ গৈ পেলাই তেওঁলোকে কংগ্ৰেছী যাই নহওক ৰাইজে আশীৰ্বাদ আমাক নিশ্চয় দিব। বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 10 বছৰ তেখেতৰ যি কাম কাজ উন্নয়নমূলক আৰু আমাৰ অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰখনৰ 9 বছৰ, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2 বছৰ 3 মাহৰ এতিয়া বহুখিনি আঁচনি ৰাইজৰ চুই চাইছে, ৰাইজৰ ওচৰলৈ গৈ পাইছে। কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই।
গতিকে আমি ৰাঙাপাৰা সমষ্টিত আমি বিপুল সংখ্যক ভোটত আমি বিজয়ী হ'ম। কংগ্ৰেছ আই চি ইউত আছে কংগ্ৰেছটোতো আই চি ইউতে আছে। কংগ্ৰেছৰ কোনটো সমষ্টিত জিকিব কওক। যোৰহাটত তেওঁলোকে গৌৰৱ গগৈ দিলে। কালি প্ৰায় 40,000 আমাৰ সমৰ্থক ওলাই আহিছে। নগাঁৱত কংগ্ৰেছৰ পৰিৱৰ্তন দেখুৱালে। নগাঁও চিটটো আমি দেখিম। আপোনাৰ যোৰহাট চিটটো দেখিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আগতে 11টা কৈছিলে, তাৰপিছত 11:30 হ'ল, তাৰপিছত 12টা হ'ল, এতিয়া তেওঁ 13টা কৰি গতিকে এটা চিটত আমি হাৰিম, হয়তো আমি দুগুৰি আমি বাকী 13টা চিট। কংগ্ৰেছ শূন্য হ'ব নেকি বাৰু অসমৰ পৰা? যদি ধুবুৰী সমষ্টিটো যদি এআই ডি জিকে হয়, তেতিয়াহ'লে কংগ্ৰেছ শূন্য হ'ব। প্ৰেমলাল গুঞ্জুৱে কৈছে জিকিম 2 লাখ ভোটত জিকিম বুলি কৈছে। জিকিম বুলি চবেই ক'ব, প্ৰাৰ্থী এতিয়া আপেও ক'ব, এতিয়া নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰীও ক'ব যে মই 2 লাখ ভোটত জিকিম। আমাৰ তাত আৰু 8টা কেণ্ডিডেট, কি নামটো আজি পাৰ্টীৰ প্ৰথম শুনিছিলোঁ, তেওঁলোকে ক'ব মই বিপুল ভোটত বিজয়ী আছোঁ। কংগ্ৰেছৰ ক'ত পতাকাখন দেখিছে? দেখিছে, প্ৰচাৰ দেখিছে। ইয়ালৈ আহিলোঁ, এতিয়া গধূলি আমাক প্ৰায় 100 মানুহ মহিলা আমাৰ পুৰুষে গোট খাই আছে, আমাৰ কাৰণে অপেক্ষা কৰি আছে। ইয়াৰ যদি এঘণ্টা আগতে হ'লে প্ৰায় আমাৰ 3-4খন মানুহ থাকে। গতিকে কংগ্ৰেছৰ এতিয়া চাওক, কংগ্ৰেছৰ পতাকা লগাবলৈ মানুহ নাই। আমাৰ ফ্লেগ লগাবৰ কাৰণে মানুহ ইয়াত কাৰ্যকৰ্তা ৰেডি আছে, ঘৰে ঘৰে যাবৰ কাৰণে ৰেডি হৈ আছে, ঘৰে ঘৰে আমাৰ কেম্পেইনিং হ'ব। কিন্তু কংগ্ৰেছৰ পতাকাখন লগাবৰ কাৰণে তেওঁলোকে মানুহ নাপাব। গতিকে কংগ্ৰেছে যে 2 লাখ ভোটত জিকি বুলি কৈছে, এইটো কি ধৰণৰ তেওঁলোকে এইটো মেথমেটিক্স লৈ পেলাই কৰিছে নে বেলেগ সমীকৰণ কৰিছে নাজানো, কিন্তু আমি ৰেকৰ্ড সংখ্যক ভোটত আমি শোণিতপুৰ ৰেকৰ্ড। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।